গোৱালপাৰাৰ ৰাখালডুবিত অনুষ্ঠিত নামনি অসমৰ সৰ্ববৃহৎ ইস্তেমাৰ আজি অন্তিম দিন। লোকে লোকাৰণ্য হৈ পৰিছে ইস্তেমাস্থলী। এক প্ৰকাৰ জনসমুদ্ৰত পৰিণত নামনি অসমৰ ইস্তেমা। আজি অন্তিমটো দিনত প্ৰায় 5 লক্ষাধিক লোকৰ সমাগম হৈছে ইস্তেমাত। হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে শান্তি আৰু সম্প্ৰীতিৰ বাণীৰে বিশ্ব শান্তিৰ বাবে দুৱা প্ৰাৰ্থনা কৰিছে। অসম তথা নিজামুদ্দিন মাৰ্কাজৰ বিজ্ঞ আলিম উলেমাৰ জৰিয়তে দিয়া হৈছে শান্তিৰ বাণী। হয়, আচলতে ইছলাম যে শান্তিৰ ধৰ্ম, ইছলাম ধৰ্মত যে শান্তিৰ প্ৰচাৰ কৰে, ইছলামৰ শান্তিৰ বাণী আজি এই ৰাখালডুবিৰ ইস্তেমাৰ পৰা, নামনি অসমৰ বিশাল ইস্তেমাৰ পৰা এই বাণী লৈ পেলাই হাজাৰ হাজাৰ জামাত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ চুকে কোণে লৈ ইয়াৰ পৰা উলিয়াই যাব। আজি অলপ আগতে ইয়াত সমূহীয়া প্ৰাৰ্থনা অৰ্থাৎ দোৱা অনুষ্ঠিত হ'ল। এই দোৱা মনাজাতত দেশৰ, অসমৰ তথা বিশ্বৰ শান্তি আৰু ভাতৃত্বৰ কাৰণে ইয়াত মনোজাত কৰা হৈছে। ইছলাম ধৰ্মৰ শান্তিৰ বাণী ইয়াত 3 দিন আলোচনা কৰা হৈছে। বিভিন্ন ঠাইৰ পৰা, বিভিন্ন অঞ্চলৰ পৰা ইয়াত লাখ লাখ মানুহ সমাগত হৈছিল। এই সমাগত মানুহখিনিৰ যিখিনি ইয়াত ইন্তজাম কৰা হৈছিল নামনি অসম ইস্তেমাৰ আয়োজকসকলৰ পক্ষৰ পৰা আমি স্থানীয় লোক হিচাপে দেখিবলৈ পাইছোঁ যে ইয়াৰ সাৰ্থক হৈছে। জনসমুদ্ৰ আপোনালোকে দেখিবলৈ পাইছে। এই জনসমুদ্ৰৰ অন্তৰত এটাই মাত্ৰ তেওঁলোকৰ আশা যে এই শান্তিৰ বাণী, ইছলামৰ শান্তিৰ যিটো সম্প্ৰচাৰ, যিটো বাণী হয়, নীতি হয়, এই ইছলামৰ শান্তি যাতে গোটেই দেশত, গোটেই অঞ্চলত, আমাৰ অসমত বিয়পি পৰে। সকলোফালে যাতে শান্তি, ভাতৃত্ব, সাম্প্ৰদায়িক সম্প্ৰীতি স্থাপন হয় আৰু ইছলামৰ শান্তিৰ বাণীৰে সকলোৱে আবদ্ধ হৈ, দায়বদ্ধ হৈ সকলোৱে যাতে সম্পূৰ্ণ পূৰ্ণাংগ জীৱন যাপন কৰিব পাৰে, তাৰে ইয়াত এইকেইদিন নিৰ্দেশনা দিয়া হ'ল। আৰু সেই বাণী লৈ পেলাই এতিয়া হাজাৰ হাজাৰ জামাত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণে প্ৰচাৰ কৰিবলৈ ওলাই যাব। আৰু তাৰেই এই আয়োজন কৰা হৈছিল নামনি অসমৰ ইস্তেমা। ইয়াত 4খন নামনি অসমৰ জিলাৰ পৰা, বিভিন্ন ঠাইৰ পৰা আৰু মেঘালয়ৰ এখন জিলাৰ পৰা ইয়াত ভক্তসকল, ইয়াত জামাতি মানুহসকল ইয়াত একত্ৰিত হৈছিলে। ইস্তেমাৰ পৰা ইক্ৰামুল হুছেইনৰ ৰিপৰ্ট DA 365।